চিৰতিগাইত পৰিণত হোৱা জলসিঞ্চন বিভাগৰ এখন আঁচনি 12 বছৰ ধৰি সম্পূৰ্ণ নহল কাম। একাংশ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ লাভালাভৰ বাবেহে যেন কিছুমান আঁচনি ৰূপায়ণ কৰে আৰু তেনে এখন আঁচনিয়ে হৈছে ওদালগুৰি জিলাৰ চিনাকুনাত অৱস্থিত জলসিঞ্চন বিভাগৰ এটি বান্ধ আৰু 12 বছৰ পূৰ্বে আৰম্ভ কৰা বান্ধখন এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আৰু ইয়াৰে যিসকল কৃষক সেই কৃষকসকলে এটুপিও পানী পোৱা নাই খেতিৰ বাতিৰ বাবে। হয়, ওদালগুৰি জিলাৰ চিনাকুনাত ৰূপায়ণ কৰা হৈছিল কেবা কোটি টকীয়া জলসিঞ্চন বিভাগৰ অভিলাষী আঁচনি। প্ৰথমে মঙলদৈ জলসিঞ্চন সংমণ্ডলৰ জৰিয়তে ৰূপায়ণ কৰা হৈছিল এই আঁচনিখন। পাছলৈ এই আঁচনি অন্তৰ্ভুক্ত হয় ওদালগুৰি জিলাত। কলাইগাঁও পানেৰীৰ জলসিঞ্চন সংমণ্ডলত চিনাকুনাৰ কোটি টকীয়া আঁচনিখন অন্তৰ্ভুক্ত হয় যদিও 12 বছৰ ৰূপায়ণ কৰা নহ'ল সেই আঁচনি। কেৱল ঠিকাদাৰৰ একাংশ বিষয়াই ডিমিলা নৈৰ একেবাৰে দ অংশত প্ৰকল্পটো ৰূপায়ণ কৰি সিংহভাগ ধন লুণ্ঠন কৰাৰ অভিযোগ উঠিছে। কিন্তু বিগত 12 বছৰ ধৰি কাম চলিল আঁচনিখনৰ। আজিলৈ সম্পূৰ্ণ হৈ নুঠিল ইয়াৰ কাম কাজ। এই দুটা কেনেল চাওক, দুয়োটা কেনেলে অসম্পূৰ্ণ নিৰ্মাণ কৰি ঠিকাদাৰে আঁচনিৰ ধন ৰূপায়ণ কৰাক লৈ সৰব হৈ উঠিছে এইসকল স্থানীয় লোক। হয়, সকলোৱে জানে যে অসম কৃষি প্ৰধান এখন ৰাজ্য আৰু গোটেই কৃষিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতিটো পৰিয়াল আচলতে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলে আৰু এই কৃষিক নিৰ্ভৰ কৰিয়ে যিটো জলসিঞ্চন বিভাগ পথাৰত পানী সিঞ্চন কৰাৰ কাৰণে পানী পঠোৱাৰ কাৰণে যিটো বিভাগ, এই বিভাগটো আচলতে এক ভেকু ভাওনাত পৰিণত হৈছে। আপোনালোকে দেখিছে যে এটা অত্যন্ত ব্যয়বহুল এক আঁচনি, প্ৰায় কোটি কোটি টকা আঁচনি এটা ব্যয় কৰা হৈছে, কিন্তু এতিয়ালৈকে পথাৰত যিটো পানী উঠা কেনেল, যিকেইটা মূল দুটা কেনেল থাকিব লাগে, কেনেলেৰে পানী যাব লাগে, কেনেলে নিৰ্মাণ নহ'ল এতিয়ালৈকে। কিন্তু আমি গম পোৱা মতে এতিয়া মঙলদৈ ডিভিজনৰ পৰা আকৌ পুনৰ সেইটো কাম আকৌ ৰিভাইজ কৰি তেখেতসকলে আকৌ টংলালৈকে আনি আকৌ পুনৰ ধন আত্মসাৎ কৰাৰ এটা অংক হয়তো চলি আছে। যদি পথাৰত পানীয়েই নুঠে, যদি কেনেলেই সম্পূৰ্ণ নহয়, তেতিয়াহ'লে এই আঁচনিসমূহ ৰূপায়ণ কৰাৰ আঁৰত কি আছে? গতিকে আমি ইয়াক তদন্ত বিচাৰিছোঁ। মুখ্যমন্ত্ৰী পৰ্যায়লৈকে তদন্ত হ'ব লাগে, মুখ্যমন্ত্ৰীয়ে মানুহ পঠাই তদন্ত কৰিব লাগে। এই জলসিঞ্চনৰ নামত কেৱল কিছুমান বিষয়া ঠিকাদাৰে মিলি টকা আত্মসাৎ কৰাৰ বাহিৰে একো নহয়। আমি তদন্ত বিচাৰিছোঁ। আমি ডিচিক আমি মেমৰেণ্ডাম দিম, এইটো তদন্ত হ'ব লাগে আৰু তদন্তত যিবিলাক বিষয়া ইয়াত জড়িত আছে উচিত কিন্তু শাস্তি পাব লাগিব। আচলতে জলসিঞ্চন বিভাগৰ যিসকল বিষয়া বা ঠিকাদাৰ এই বান্ধটোৰ লগত জড়িত, তেওঁলোকে নিজৰ পকেটত পইচা ভৰাবৰ কাৰণেহে এই বান্ধটোৰ পৰা কোনো ধৰণৰ কৃষকৰ এটুপিও পানী পোৱা নাই। অকণমানো অকণমান পথাৰতো তেওঁলোকে পানী লাভ কৰিব পৰা নাই, সক্ষম নহয়। স্থানীয় কৃষকসকলে ক'লে, এই অঞ্চলৰ মানুহে ক'লে যে এইখিনিলৈকে আপোনালোকে দেখিব, এইখিনিলৈকে মাত্ৰ কেনেলটো বনাইছে, এইপিনেতো নাই। এইটো আজি 10-12 বছৰ ধৰি এই জলসিঞ্চন বিভাগে কৰিয়ে আছে। আগতে পূৰ্বৰ জলসিঞ্চন বিভাগ মঙলদৈৰ অধীনত আছিল, এতিয়া আহিছে পানেৰী কলাগাঁও সংমণ্ডলৰ অধীনত অনাৰ চেষ্টা কৰি আছে। ঠিকাদাৰে আকৌ ৰিভাইজ কৰি আকৌ কামটো কৰা দেখুৱাই পইচাটো ল'ব, কিন্তু এইটো কাৰিকৰীভাৱে একেবাৰে কোনো অৱস্থা নাই, একদম দ জেগাত বনাইছে, যাৰ পৰা পানী উঠাব নোৱাৰে। পানী উঠালে কিন্তু আগৰ গাঁওবিলাক ডুবি যায়। গতিকে এইটোত এটা বিয়াগুম কেলেংকাৰী হৈছে, দুৰ্নীতি হৈছে। এই দুৰ্নীতিৰ এটা উচিত তদন্ত আমি বিচাৰিছোঁ আৰু প্ৰয়োজনত যদি জলসিঞ্চন বিভাগৰ এই দোষী বিষয়াসকলৰ বিৰুদ্ধে দোষী ঠিকাদাৰসকলৰ বিৰুদ্ধে যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, প্ৰয়োজনত আমি ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা হাতত ল'বৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ, যাতে ইয়াৰ পৰা এই বান্ধটোৰ পৰা কৃষকসকলে পানী পায় তাৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ বিভাগৰ কৰ্তৃপক্ষক। আৰু এই বান্ধটোৰ নিৰ্মাণত যিসকল বিষয়া ঠিকাদাৰ জড়িত হৈ আছে, তেওঁলোকক তদন্ত কৰি এটা উচিত শাস্তি দিয়াৰ আমি দাবী জনাইছোঁ। কৃষকসকলৰ উপকাৰতো অহা নাই এই কোটি টকীয়া আঁচনিৰ কাম কাজ। লাভ এতিয়া কি কবি আৰু, এতিয়া বৰ্তমানলৈ পানী দেখাই নাই, আমি পানী পোৱা নাই। ঘৰত পানী থাকিব, এইটো নদীত থাকে, অলপ পথাৰত নাপায়। আৰু যদি এতিয়া বাৰিষা যদি গেটটো বন্ধ কৰি দিয়ে, তথাপিও এইফালে নুঠিব আৰু এইফালে ডুবি যাব। আকৌ নুঠাৰ কাৰণটো বস্তুটো দ হৈ গ'ল, তলত দিলে বৰষুণ নাই আমাৰ ইয়াত। পানী পালেহে কৰিল হয়, এতিয়াও নাই, পানী নাপায়, নকৰে। দংটো কি কৰে, দংটো দিব হ'ব বুলি কৈছিল, এতিয়া দংটো নাই, হোৱাই নকওঁ। 6 বছৰ হ'ল, 6 বছৰ বেছিহে হ'ল। এইটোৰ পৰা লাভ হৈছে নে লছ হৈছে? এইটো একো লাভ হোৱা নাই। এতিয়া নিচিনা হ'লে এই দংটো হ'লে লাভ হ'ব আৰু জেগাটো হ'ল দোৱাত অলপমান আগত হ'লে আৰু বেছি হ'ল হয়, ইফালে গ'ল হয়। এতিয়া আৰু ক'ত এই 2 চাইডেহে যাব পানী, আমাৰ পুবিটো নাযাবই কিজানি পানী, এনে নিচিনা কথা। স্থানীয় বিধায়ক তথা বিভাগীয় মন্ত্ৰীয়ে এই আঁচনিখনত ধন লুণ্ঠনক লৈ ৰহস্যজনকভাৱে নীৰৱ হৈ থকা দেখা গৈছে। কিন্তু কৃষকৰ কামত নহা এখন আঁচনি লৈ তাৰ ধন ঠিকাদাৰ আৰু চৰকাৰী বিষয়াই লুণ্ঠন কৰাটো কিমান সমীচীন।
কৃষক তথা দল সংগঠনে জনোৱা তদন্তৰ দাবীত দিছপুৰে সঁহাৰি দিবনে নে ধন সৰকাই বগাহাতীত পৰিণত কৰিব চিনাকোনাৰ কেবা কোটি টকীয়া আঁচনিখন সম্প্ৰতি ওদালগুৰিবাসীয়ে কৰিছে এই প্ৰশ্ন ওদালগুৰিৰ পৰা নিপু কাকতিৰ সহযোগত বেকগ্ৰাউণ্ড ডেস্ক NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা